নমস্কাৰ আপোনালোক সকলোকে আসাম আপডেট চেনেললৈ সকলোকে স্বাগতম জনাইছো। আহি গ'ল খুবেই এটা ভাল খবৰ। আগষ্ট মাহত আপোনালোকৰ 11,403টাকৈ পদ ওলাইছে এটা ডিপাৰ্টমেণ্টৰ ফালৰ পৰা। কোন ডিপাৰ্টমেণ্টৰ পৰা এই পদসমূহ আহিছে, দৰমহা আপোনালোকৰ কিমান হ'ব, অৰ্হতা কিমান হ'ব, কেনেদৰে আবেদন কৰিব লাগিব, গোটেইখিনি কথা আপোনালোকক আজি আমি এই ভিডিঅ'টোতে আলোচনা কৰিম। আৰু আপোনালোকে আমাৰ ভিডিঅ'ত যদিহে প্ৰথমবাৰলৈ আহিছে তেনেহ'লে আমাৰ চেনেলটো ছাবস্ক্ৰাইব কৰি ৰাখক, যাতে এনেকুৱা ধৰণৰ জব আপডেট ভিডিঅ'সমূহ আপোনালোকে আমাৰ আসাম আপডেট চেনেলৰ জৰিয়তে অতি কম সময়ৰ ভিতৰতে পায়। লগতে আমাৰ চেনেলটো আগুৱাই নিয়াটো আপোনালোকে সহায় কৰক। ভিডিঅ'ৰ ডেছক্ৰিপশ্যন বক্সত আমাৰ হোৱাটছআপ চেনেলৰ লিংক দিয়া আছে, টেলিগ্ৰাম চেনেলৰ লিংকো দিয়া আছে, তাত গৈ আপোনালোকে জইন হৈ ল'বলৈ নাপাহৰিব। ব'লক আজি আমি দেৰি নকৰি আজি আমাৰ ভিডিঅ'টো আৰম্ভ কৰোঁ। এই নটিফিকেশ্যনটো আহিছে আপোনালোকৰ ইনষ্টিটিউট অফ বেংকিং পাৰ্চনেল চিলেকশ্যন, চমুকৈ IBPSৰ ফালৰ পৰা, য'ত আপোনালোকৰ কমন ৰিক্ৰুইটমেণ্ট প্ৰচেছৰ আণ্ডাৰত তেওঁলোকে 11,403টা কাষ্টমাৰ ছাৰ্ভিচ এছ'চিয়েটৰ পোষ্টৰ বাবে আবেদন বিচাৰিছে। আৰু ইয়াত আপোনালোকৰ এই পোষ্টকেইটাৰ বাবে এডুকেশ্যন কোৱালিফিকেশ্যন কিমান হ'ব সেইখিনি মই ভিডিঅ'ত জনাই আছোঁ। আৰু ইয়াৰ আবেদনৰ অন্তিম তাৰিখ হৈছে আপোনালোকৰ 21 আগষ্ট। টোটেল 11,403টা পোষ্ট অল অভাৰ ইণ্ডিয়াৰ কাৰণে খালী আছে। তাৰে 349টা পোষ্ট কেৱল মাত্ৰ আপোনালোকৰ অসমৰ কাৰণে থাকিব। আৰু ইয়াৰ দৰমহা যদি চাবলৈ যায় তেনেহ'লে দেখিব যে 24,050 টকা আপোনালোকৰ বেছিক পে' হয়। কিন্তু সেই 24,000টো গৈ আপোনালোকৰ যথেষ্টখিনি এলাউঞ্চেছ হওক লাগি পেলাই যথেষ্ট ডাঙৰ এটা এমাউণ্ট হ'বগৈ। আৰু এক্সাম চেণ্টাৰ যদি অসমত চাবলৈ যায় ডিব্ৰুগড়, গুৱাহাটী, যোৰহাট, শিলচৰ আৰু তেজপুৰত প্ৰিলিমিনেৰী এক্সাম হ'ব। আৰু মেইন এক্সামটো ডিব্ৰুগড়, গুৱাহাটী, যোৰহাট আৰু শিলচৰতে হ'ব। আৰু ইয়াৰ বাবে টোটেল আপোনালোকৰ আনৰিজাৰ্ভৰ কাৰণে 4,740টা পোষ্ট আছে। SCৰ বাবে 1,910টা পোষ্ট থাকিব, STৰ বাবে 942টা, OBC NCলৰ বাবে 2,815টা পোষ্ট থাকিব, EWSৰ কাৰণে 996টা থাকিব। টোটেল আপোনালোকৰ 11,403টা পোষ্ট। আৰু ইয়াত আপোনালোকৰ ষ্টেট ৱাইজ আপোনালোকে পদসমূহ চাব পাৰে, কোন কোন ষ্টেটত কেনেকুৱা কিমান পোষ্ট ওলাইছে। তো অসমৰ বাবে 349টা, 349টা পোষ্টৰ বাবে আপোনালোকে আবেদন কৰিব পাৰিব। আৰু ইয়াত যদি বেংকসমূহ চাবলৈ যায়, বেংক অফ বৰোদাৰ কাৰণে 36টা পোষ্ট আছে, এইকেইটা আমাৰ অসমৰ কাৰণে। কানাড়া বেংকত 55টা, ইণ্ডিয়ান অভাৰচিজ বেংকত 8টা, ইউকো বেংকত 12টা, বেংক অফ ইণ্ডিয়াত নাই, চেণ্ট্ৰেল বেংক অফ ইণ্ডিয়াত 54, পাঞ্জাৱ নেশ্যনেল বেংকত 102টা, বেংক অফ মহাৰাষ্ট্ৰত 2টা, ইণ্ডিয়ান বেংকত 40টা, পাঞ্জাৱ এণ্ড চিট বেংকত 30টা, টোটেল 349টা পোষ্ট অসমৰ বাবে আছে। আবেদন কৰিবৰ কাৰণে ইণ্ডিয়াৰ চিটিজেনটো হ'বই লাগিব। লগতে আপোনালোকৰ বয়সৰ সময়সীমা 20ৰ পৰা 28 বছৰৰ ভিতৰত হ'ব লাগিব। তেওঁলোকে এজটো কেলকুলেট কৰিব 1 আগষ্ট 2026 হ'লে। আৰু যিসকলে অৰ্থাৎ 2/8/1998 আৰু 1/8/2006ৰ ভিতৰত জন্মগ্ৰহণ কৰিছে তেওঁলোকে এই পোষ্টকেইটাৰ বাবে আবেদন কৰিবলৈ এলিজিবল হ'ব। কেটেগৰী ৱাইজ যদি পোষ্টসমূহ চাবলৈ যায়, ST SC সকলৰ বাবে 5 বছৰ এজ ৰিলেক্সেশ্যন পাব, OBC NCL সকলে 3 বছৰ, PWD সকলে 10 বছৰ। এডুকেশ্যন কোৱালিফিকেশ্যনটো যিসকলে গ্ৰেজুৱেট কৰিছে, এনি ষ্ট্ৰীম গ্ৰেজুৱেট, আৰ্ট, ছায়েন্স, কমাৰ্চ, তেওঁলোকে আবেদন কৰিব পাৰে। যিসকলৰ ৰিজাল্ট দিয়া নাই কিন্তু নেক্সট বোলে 1 মাহৰ ভিতৰত আপোনালোকে মাৰ্কশ্বিট বা চাৰ্টিফিকেট পাব, তেনে ক্ষেত্ৰত তেওঁলোকেও আবেদন কৰিবলৈ আপোনালোকে ইলিজিবল হ'ব। লগত আপোনালোকৰ কম্পিউটাৰৰ ওপৰত অলপ নলেজ বিচাৰিছে, যদিহে ডিপ্ল'মা চাৰ্টিফিকেট বা ডিপ্ল'মা হওক, ডিগ্ৰী হওক, কম্পিউটাৰ ৰিলেটেড আছে তেনেহ'লে আপোনালোকে আবেদন কৰিব পাৰে। আৰু প্ৰিফাৰেঞ্চ প্ৰদান কৰিব আপোনালোকৰ লোকেল লেংগুৱেজৰ ওপৰত। আমাৰ যিটো আপোনালোকৰ এইটো হ'ল আপোনালোকৰ যিখন ষ্টেট বা যিখন ইউনিয়ন টেৰিটৰীত আপোনালোকে আবেদন কৰিব, যদি আপোনালোকে অসমৰ কাৰণে আবেদন কৰে, মেইনলি আপোনালোকৰ অসমীয়া আৰু বড়ো এই দুটা হৈছে অসমৰ অফিচিয়েল লেংগুৱেজ হয়। যদিহে আপোনালোকে এইখন অসমৰ বাবে আবেদন কৰে তেনেহ'লে এই দুইটাৰ ভিতৰত যিকোনো এটা ৰিডিং, ৰাইটিং, স্পিকিং এণ্ড আণ্ডাৰষ্টেণ্ডিং আপোনালোকৰ থাকিব লাগিব। এপ্লিকেশ্যন ফিজটো ST SC PWBD XMৰ কাৰণে 175, আদাৰ্ছৰ কাৰণে 850 ৰুপিজ পে'মেণ্ট কৰিব লাগিব। পে'মেণ্ট মোডটো আপোনালোকে অনলাইন মাধ্যমতে আপোনালোকে কৰিব লাগিব। অনলাইন ডেবিট কাৰ্ড, ক্ৰেডিট কাৰ্ড, ৰুপে, মাষ্টাৰ কাৰ্ডৰ জৰিয়তে আপোনালোকে পে'মেণ্টটো কৰিব পাৰে। আৰু এই পোষ্টকেইটাত আপোনালোকৰ আবেদন কৰিবৰ কাৰণে আপোনালোকে IBPSৰ যিটো ৰিক্ৰুইটমেণ্ট পৰ্টেল হ'ল তাত গৈ পেলাই আপোনালোকে ফাৰ্ষ্ট অনলাইন এপ্লিকেশ্যন ফৰ্ম ফিল আপ কৰিব লাগিব, য'ত আপোনালোকৰ নিউ ইউজাৰত ৰেজিষ্টাৰ কৰি ৰেজিষ্টাৰ হেড কৰাৰ পিছত আপোনালোকে এপ্লিকেশ্যন ফৰ্মখনৰ লিংক খোল খাব, তাত লগ ইন কৰিব লাগিব। পাৰ্চনেল আৰু এডুকেশ্যন ডিটেইলছখিনি ছাবমিট কৰিব লাগিব। এপ্লিকেশ্যন ফিজটো দিয়াৰ পিছত আপোনালোকে প্ৰিণ্ট আউট উলিয়াই ল'ব পাৰিব। ষ্টাৰ্টিং ডেট 1 আগষ্ট 2026 আৰু লাষ্ট ডেট 21 আগষ্ট 2026লৈকে আপোনালোকে আবেদন কৰিব পাৰিব। ডেট অফ প্ৰিলিমিনেৰী এক্সাম আপোনালোকৰ 10 আৰু 10ৰ পৰা 11 অক্টোবৰৰ ভিতৰত হোৱাৰ সম্ভাৱনা আছে। ডেট অফ মেইন এক্সামটো 27 ডিচেম্বৰত হোৱাৰ সম্ভাৱনা আছে। আৰু ইম্পৰ্টেণ্ট মেইবলিক ছেকশ্যনত গ'লে আপোনালোকে আবেদনৰ লিংকসমূহ পাই যাব। বৰ্তমান ইয়াৰ আবেদন ষ্টাৰ্ট হৈ গৈছে।
আৰু ইয়াৰ যদি এক্সাম ষ্ট্ৰাকচাৰটো চাবলৈ যায় প্ৰিলিমিনাৰী এক্সাম আৰু আপোনালোকৰ মেইন এক্সামৰ জৰিয়তে সিলেকশ্যন হ'ব প্ৰিলিমিনাৰী এক্সামত ইংলিছ লেংগুৱেজৰ ওপৰত আপোনালোকৰ 30টা কুৱেশ্যন মাৰ্ক 30 মাৰ্কৰ সময় থাকিব 20 মিনিট নিউমেৰিকেল এবিলিটিত 35টা কুৱেশ্যন মাৰ্ক 35 মাৰ্ক সময় থাকিব 20 মিনিট ৰিজনিং এবিলিটিত 35টা কুৱেশ্যন মাৰ্ক 35 আৰু আপোনালোকৰ সময় থাকিব 20 মিনিট টোটেল 100টা কুৱেশ্যন 100 মাৰ্ক আৰু 60 মিনিট সময় থাকিব মেইন এক্সামত জেনেৰেল এণ্ড ফাইনেন্স এৱাৰনেছৰ ওপৰত 40টা কুৱেশ্যন 50 মাৰ্ক সময় 20 মিনিট জেনেৰেল ইংলিছৰ ওপৰত 40টা কুৱেশ্যন 40 মাৰ্ক আৰু সময় 35 মিনিট ৰিজনিং এবিলিটিত 40টা কুৱেশ্যন 60 মাৰ্ক আৰু সময় 35 মিনিট কোৱান্টিটি এপ্টিটিউডত 40টা কুৱেশ্যন 50 মাৰ্ক আৰু সময় 35 মিনিট টোটেল 160 নম্বৰৰ 60টা কুৱেশ্যন আহিব 200 মাৰ্কৰ পৰীক্ষা হ'ব সময় থাকিব 125 মিনিট মেইন এক্সামটোৰ বাবে আৰু আপোনালোকৰ যদিহে কিবা গাইড বুক লাগে তেনেহ'লে মই আমাৰ ভিডিঅ'তে পিন কৰি আপোনালোকক দি দিছোঁ আপোনালোকে সেই বুক কিখন বাই কৰিব পাৰে খুবেই ভাল বুক হয় IBPSৰ ক্লাৰিকেলৰ ৰিকুইপমেণ্টৰ কাৰণে আপোনালোকে এবাৰ চাই ল'ব বুককেইখন এমেজন ফ্লিপকাৰ্টৰ লিংক আপোনালোকে পাই যাব আৰু যিসকলে আমাৰ ভিডিঅ'টো শেষলৈকে চালে তেওঁলোকক বহুত বহুত ধন্যবাদ আৰু যিসকলে আমাৰ চেনেলত নতুনকৈ আহিছে তেওঁলোকে যাতে চেনেলটো ছাবস্ক্ৰাইব কৰে আৰু এনেকুৱা ধৰণৰ আপডেট ভিডিঅ'সমূহ আগলৈ যাতে পাই থাকে অকল চৰকাৰী চাকৰি বুলিয়ে নহয় গভৰ্ণমেণ্ট ৰিলেটেড যিকোনো আপডেট হওক বা যিকোনো নজনা কথা আপোনালোকে আমাৰ চেনেলৰ জৰিয়তে পাব তো ধন্যবাদ আজিলৈ ইমানে আকৌ লগ পাম অন্য এটা ভিডিঅ'ত